ধৃতৰাষ্ট্ৰ অন্ধ আছিল, কিন্তু যেতিয়া তেওঁ গান্ধাৰীয়ে 100 সন্তানৰ মাতৃ হোৱাৰ আশীৰ্বাদ পোৱা বুলি গম পালে, তেতিয়া ধৃতৰাষ্ট্ৰৰ অন্ধতাৰ বেদনা কিছু কম হৈ গৈছিল। ধৃতৰাষ্ট্ৰৰ 100জন পুত্ৰ আৰু এগৰাকী কন্যা আছিল। ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ সকলোৰে কুৰুক্ষেত্ৰত মৃত্যু হয়। 100 পুত্ৰক হেৰুৱাই শোক কৰাতকৈ অধিক বেদনা এজন পিতৃৰ বাবে আন একো হ'ব নোৱাৰে। কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত এদিন ধৃতৰাষ্ট্ৰই ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে কৃষ্ণ, মই জন্মৰে পৰা অন্ধ। এতিয়া মোৰ 100 পুত্ৰৰ সকলোৰে যুদ্ধত মৃত্যু হৈছে। মোৰ ক্ষেত্ৰত এনে কিয় হ'ল? মোৰ পূৰ্বজন্মৰ কিবা পাপৰ কাৰণেই এনে হ'ল নেকি? ধৃতৰাষ্ট্ৰৰ এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কি কৈছিল? সঁচাকৈ ধৃতৰাষ্ট্ৰৰ এই অৱস্থা তেওঁৰ পূৰ্বৰ জীৱনৰ পাপৰ বাবেই হৈছিল নেকি? জানো আহকচোন। কুৰুক্ষেত্ৰ যুদ্ধত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ সকলোৰে মৃত্যু হয়। এই কথাত ধৃতৰাষ্ট্ৰই বৰ দুখ পাইছিল। যুদ্ধ শেষ হোৱা পাছৰ পৰাই তেওঁৰ মনলৈ বাৰে বাৰে এটা প্ৰশ্ন আহি থাকিল, কিয় এনেকুৱা হ'ল? যেতিয়া যুদ্ধক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই প্ৰিয় মিত্ৰ অৰ্জুনক গীতাৰ জ্ঞান প্ৰদান কৰিছিল, তেতিয়া গীতাৰ এই জ্ঞান অৰ্জুনৰ উপৰিও সঞ্জয় আৰু ধৃতৰাষ্ট্ৰয়ো শুনিছিল। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে সকলো পূৰ্ব নিৰ্ধাৰিত। সকলোৱে পূৰ্বৰ কৰ্মৰ ফল ভোগ কৰিব লাগিব। শ্ৰীকৃষ্ণৰ মুখৰ পৰা ওলোৱা কথাবোৰ ধৃতৰাষ্ট্ৰৰ মনত আছিল। পাণ্ডৱ আৰু দ্ৰৌপদীৰ প্ৰধান দুখী আছিল দুৰ্যোধন দুঃশাসন। সেয়েহে এই দুজনৰ মৃত্যুক ধৃতৰাষ্ট্ৰই তেওঁলোকৰ কৰ্ম ফল বুলি মানি লৈছিল। কিন্তু এই ক্ষেত্ৰত বাকী পুত্ৰসকলৰ কোনো ভূমিকা নাছিল। তেন্তে তেওঁলোকৰ কিয় মৃত্যু হ'ল? এই প্ৰশ্নই ধৃতৰাষ্ট্ৰক বহুত অশান্তি দিছিল। এদিন ধৃতৰাষ্ট্ৰই ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে কৃষ্ণ, মই অন্ধ হৈ জন্ম ললো। মোৰ 100 পুত্ৰ নিধন হ'ল। কৃপা কৰি কওকচোন, মই কি পাপ কৰিলো যাৰ বাবে মই এই শাস্তি পাইছো? আপুনি অৰ্জুনক কৈছিল যে যি হৈ আছে সেয়া কৰ্মৰ পৰিণাম। মোৰ অন্ধতা আৰু 100 পুত্ৰৰ মৃত্যুৰ আঁৰৰ কাৰণ কি? কৃপা কৰি মোৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক। এই উত্তৰ পালে মোৰ পুত্ৰক হেৰুৱাৰ যন্ত্ৰণা কিছু পৰিমাণে দূৰ হ'ব। ভগৱান শ্ৰীকৃষ্ণই ক'লে, মহাৰাজ ধৃতৰাষ্ট্ৰ, আপুনি ঠিকেই শুনিছিল। এই জন্মতেই হওক বা পৰৱৰ্তী জন্মতেই হওক, নিজৰ কৰ্মৰ পৰিণাম ভোগ কৰিবই লাগিব। ইয়াৰ পৰা কোনেও হাৰি যাব নোৱাৰে। ৰজা আৰু সামৰ্থ্যৱান লোকসকলে নিজৰ কৰ্মৰ পৰিণাম বিশেষভাৱে ভোগ কৰিব লগা হয়। যিহেতু ঈশ্বৰে তেওঁলোকক শক্তিশালী কৰে, গতিকে তেওঁলোক অধিক দায়িত্বশীল হোৱাটো বিচাৰে। কিবা এটা পাবলৈ হ'লে কিবা এটা দিবই লাগিব মহাৰাজ। আপুনি এই জন্মটো ৰজা আৰু পূৰ্বৰ জন্মটো ৰজা আছিল, কিন্তু আপুনি বহুত পাপ কৰিলে। শ্ৰীকৃষ্ণৰ কথা শুনি ধৃতৰাষ্ট্ৰ অধৈৰ্য হৈ পৰিল। তেওঁ ক'লে, হে কেশৱ, মই এই জীৱনত যি কাম কৰিলো সেয়া মই জানো। এজন ৰজা আৰু এটা ডাঙৰ পৰিয়ালৰ মুৰব্বী হোৱাৰ বাবে মই সেই কৰ্ম সঠিক বুলি ভাবিলো।
কিন্তু মই মোৰ পূৰ্বজন্মৰ ৰহস্য জানিবলৈ আগ্ৰহী হৈ পৰিছোঁ। কৃপা কৰি মই পূৰ্বজন্মত কি পাপ কৰিছিলোঁ, মই কিয় অন্ধ হৈ জন্ম ল'লোঁ আৰু কিয় 100 পুত্ৰ হেৰুৱালোঁ, তাৰ ৰহস্য প্ৰকাশ কৰক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ধৃতৰাষ্ট্ৰক তেওঁৰ পূৰ্বজন্মৰ কথা ক'বলৈ আৰম্ভ কৰিলে। শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, আপুনি আগৰ জন্মতো ৰজা আছিল আৰু সেই জন্মত আপুনি এজন প্ৰজাপালক ৰজা আছিল। আপোনাৰ প্ৰজাই আপোনাৰ ন্যায়ৰ ওপৰত বহুত বিশ্বাস কৰিছিল। আপুনি সদায় সত্য পালন কৰিছিল। হে ৰাজন, সেই সময়ত আপোনাৰ ৰাজ্যত এজন ব্ৰাহ্মণ বাস কৰিছিল। ব্ৰাহ্মণৰ এহাল হাঁহ আছিল, যাৰ 4টা পোৱালি আছিল। ব্ৰাহ্মণে সেই হাঁহকেইটাক নিজৰ সন্তানৰ দৰে ভাল পাইছিল। ব্ৰাহ্মণৰ মনত তীৰ্থযাত্ৰা কৰিবলৈ বহুত হাবিয়াস আছিল, কিন্তু হাঁহকেইটাৰ চিন্তাত তেওঁ তীৰ্থলৈ যাব পৰা নাছিল। এই সমস্যা সমাধানৰ উপায় বিচাৰি ব্ৰাহ্মণে এজন সন্ন্যাসীৰ আগত নিজৰ চিন্তাৰ বিষয়ে ক'লে। ব্ৰাহ্মণৰ কথা শুনি সন্ন্যাসীজনে ক'লে, হে ব্ৰাহ্মণ, তোমাৰ তীৰ্থযাত্ৰাত বাধা বুলি কৈ হাঁহকেইটাৰ পৰৱৰ্তী জন্ম কিয় ধ্বংস কৰিব বিচাৰিছা? আমাৰ ৰজা প্ৰজাপালক, তুমি আৰু তোমাৰ হাঁহকেইটা তেওঁৰ প্ৰজা। হাঁহকেইটা ৰজাৰ সুৰক্ষাত থৈ তুমি তীৰ্থযাত্ৰালৈ যাব পাৰিবা। হে ৰাজন, সেই ব্ৰাহ্মণে জানিছিল যে আপুনি এজন প্ৰজাপালক ৰজা। সেইবাবেই সন্ন্যাসীজনৰ পৰামৰ্শ ব্ৰাহ্মণে মানি লৈছিল। পাছদিনা ব্ৰাহ্মণে আপোনাৰ ওচৰলৈ আহি নিজৰ সকলো সমস্যা আপোনাক ক'লে। ব্ৰাহ্মণৰ সমস্যাৰ কথা শুনি আপুনি ব্ৰাহ্মণ তীৰ্থযাত্ৰাৰ পৰা উভতি নহালৈকে হাঁহকেইটাৰ ৰক্ষাৰ দায়িত্ব স্বীকাৰ কৰি লৈছিল। এই কথাত ব্ৰাহ্মণ বৰ সুখী হ'ল। ব্ৰাহ্মণে হাঁহহাল পোৱালীকেইটাৰ সৈতে আপোনাৰ ওচৰত থৈ তীৰ্থযাত্ৰালৈ ৰাওনা হ'ল। হে ৰাজন, আপোনাৰ ৰাজপ্ৰাসাদৰ পুখুৰীত হাঁহকেইটা পোৱালীৰে সৈতে থাকিব ধৰিলে। এদিন আপোনাৰ মাংস খাবলৈ ইচ্ছা হৈছিল। সেইদিনা আপুনি ৰাজপ্ৰাসাদৰ বাগিচাত ঘূৰি ফুৰিছিল। তেনেতে আপোনাৰ চকু সেই হাঁহবোৰৰ ওপৰত পৰিল। হাঁহকেইটা দেখি আপুনি ভাবিলে, মই বিভিন্ন জীৱৰ মাংস খাইছোঁ, কিন্তু আজিলৈকে কেতিয়াও হাঁহৰ মাংস খোৱা নাই। হাঁহৰ মাংসৰ সোৱাদ বাৰু কেনেকুৱা হ'ব? আপুনি এই কথাটো চিন্তা কৰি থাকিল আৰু আপোনাৰ হাঁহৰ মাংস খোৱাৰ হেঁপাহ বাঢ়ি গৈ থাকিল। এই হেঁপাহ যেতিয়া অত্যধিক বৃদ্ধি পালে, তেতিয়া আপুনি নিজকে ৰখাব নোৱাৰিলে। অৱশেষত আপুনি ৰান্ধনীৰ হতুৱাই 2টা হাঁহৰ পোৱালি ৰান্ধি খালে। হাঁহ মাংসৰ সোৱাদ আপুনি বৰ ভাল পালে। হাঁহহালে মুঠ 100টা সন্তান জন্ম দিলে আৰু আপুনি সকলোবোৰ খাই পেলালে। শেষত সন্তানহীন হৈ হাঁহহালৰো শোকত মৃত্যু হ'ল। বহু বছৰৰ পাছত সেই ব্ৰাহ্মণজন তীৰ্থযাত্ৰাৰ পৰা উভতি আহি আপোনাৰ ওচৰলৈ আহিল। ব্ৰাহ্মণে আপোনাক তেওঁৰ হাঁহৰ কথা সুধিলে। ইতিমধ্যে হাঁহবোৰ আপোনাৰ লোভৰ চিকাৰ হৈ পৰিছিল। এতিয়া প্ৰজাপালক ৰজাই কেনেকৈ ক'ব যে তেওঁ নিজৰ প্ৰজাৰ সম্পদ গোপনে লুটি খালে? গতিকে আপুনি ব্ৰাহ্মণক ক'লে যে হাঁহবোৰ বেমাৰ হৈ মৃত্যু মুখত পৰিল। আপোনাৰ ওপৰত ব্ৰাহ্মণৰ সম্পূৰ্ণ বিশ্বাস আছিল,
সেয়েহে আপোনাৰ কথা মানি লৈ তেওঁ কান্দি কান্দি ঘৰলৈ গুচি গ'ল। মহাৰাজ ধৃতৰাষ্ট্ৰ, আপুনি হাঁহৰ সন্তানকেইটা খালে আৰু তাৰ পাছত মিছা কথা কৈ বহুত পাপ কৰিলে। তীৰ্থযাত্ৰালৈ যোৱা এজন ব্ৰাহ্মণক আপুনি বিশ্বাসঘাতকতা কৰিছিল, যিয়ে আপোনাক ইমান বিশ্বাস কৰিছিল। আপুনি প্ৰজাৰ সম্পত্তি লুট কৰি ৰাজধৰ্ম পালন কৰাটো ব্যৰ্থ হৈছিল। জিভাৰ জুতি ল'বলৈ আপুনি হাঁহহালৰ 100টা পোৱালি মাৰি খালে, যি আশ্ৰয় বিচাৰি আপোনাৰ ওচৰলৈ আহিছিল। এইদৰে আপুনি সেই অসহায়জনক হত্যা কৰিছিল, যাক আপুনি আশ্ৰয় দিছিল। এইটো এটা ডাঙৰ পাপ। হে ৰাজন, আপুনি এই ঘোৰ পাপৰ শাস্তি পাইছে। আপুনি জিভাৰ লোভত যেনেকৈ 100টা হাঁহৰ পোৱালি হত্যা কৰিলে, ঠিক তেনেকৈয়ে লোভৰ বাবে আপোনাৰ 100 পুত্ৰৰ মৃত্যু হ'ল। আপোনাৰ পুত্ৰসকলৰ জিভাও প্ৰয়োজনতকৈ বেছি উদণ্ড হৈ পৰিছিল। যিয়ে আপোনাক চকু মুদি বিশ্বাস কৰিছিল, সেই তীৰ্থযাত্ৰীজনক আপুনি মিছা কৈছিল আৰু আপুনি ৰাজধৰ্মও পালন কৰা নাছিল। কোনোবাই যদি আপোনাক অন্ধভাৱে বিশ্বাস কৰে, তেন্তে তেওঁৰ বিশ্বাস কেতিয়াও ভংগ কৰিব নালাগে। এই বিশ্বাসঘাতকতাৰ বাবেই আপুনি অন্ধ হৈ জন্ম ল'লে আৰু ৰাজকাৰ্যত বিফল ব্যক্তি হিচাপে পৰিগণিত হ'ল। হে ৰাজন, সকলোতকৈ ডাঙৰ ছলনা হৈছে বিশ্বাসঘাতকতা। আপুনি তাৰেই পৰিণাম ভোগ কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা নিজৰ পূৰ্বজন্মৰ পাপ কৰ্মৰ কথা শুনাৰ পাছত ধৃতৰাষ্ট্ৰ মৌন হৈ পৰিল। ইয়াৰ পাছত ধৃতৰাষ্ট্ৰই একো ক'ব নোৱাৰিলে আৰু 100 পুত্ৰৰ মৃত্যুক স্বীকাৰ কৰি ল'লে। বান্ধৱসকল, আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।